আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে অৰুণোদয় আঁচনি আৰু গোটৰ সদস্যসকলক কেতিয়া প্ৰদান কৰিব চৰকাৰে 10,000 টকা, এইসমূহ গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলটোত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে যে অৰুণোদয় আঁচনি। আপোনালোকে নিশ্চয় জানে যে অৰুণোদয় আঁচনি নতুনকৈ 3.0 আবেদন আৰম্ভ হৈ যাব। যদি আপোনালোকে অৰুণোদয় হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে এইটো ভিডিঅ'টো চোৱাটো অতি গুৰুত্বপূৰ্ণ হয়, কিয়নো আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিব। চৰকাৰৰ ফালৰ পৰা এটা নটিফিকেশ্যন আহিছে যে অৰুণোদয় আঁচনিত নতুনকৈ 3.0ত আবেদন কৰিব লাগিব, কিয়নো চৰকাৰে ঘোষণা কৰিছে যে যিসকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ টকা পাব লাগে তেওঁলোকে আচলতে টকাটো নাপায়। বহুতো ধনী ঘৰৰ মানুহে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰি আছে। সেইটো কাৰণে চৰকাৰে নতুনকৈ এখন ঘোষণা কৰিছে যে নতুনকৈ অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিব লাগিব। অতি কম সময়ৰ ভিতৰতে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব। যদি আপুনি অৰুণোদয় আঁচনিৰ এজন হিতাধিকাৰী হয়, অৰুণোদয় আঁচনিৰ টকাবোৰ আপোনালোকে লাভ কৰি আছে, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব? আপোনালোকে নতুনকৈ 3.0ত আবেদন কৰিব লাগিব। এতিয়ালৈকে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই। যেতিয়া আৰম্ভ হৈ যাব, কেনেকৈ আবেদন কৰিব সেইখিনি আমি আপোনালোকক জনাই দিম। আৰু যিসকলে নেকি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে তেওঁলোকে এতিয়া আৰু অৰুণোদয় আঁচনিত আবেদন কৰিব নালাগে। যেতিয়া 3.0 অৰুণোদয় আঁচনিৰ নতুন ফৰ্মটো আহি যাব তেতিয়া আপোনালোকে আবেদনটো কৰি ল'ব। এতিয়া যদি নতুনকৈ আবেদন কৰে তেনেহ'লে আপোনালোকে আকৌ 3.0ত আবেদন কৰিব লাগিব। সেইটো কাৰণে আপোনালোকে এতিয়া আৰু অৰুণোদয় আঁচনিত নতুনকৈ আবেদন নকৰিব। 3.0 ফৰ্মটো অহাৰ লগে লগে আপোনালোকে নতুনকৈ আবেদন কৰি দিব। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে গোটৰ মহিলাসকলক চৰকাৰে 10,000 টকাকৈ প্ৰদান কৰিব বুলি ঘোষণা কৰিছিলে। সেই টকাটো কেতিয়া ঘোষণা কৰিব, কেতিয়া প্ৰদান কৰিব চৰকাৰে কিছুদিন আগতে উল্লেখ কৰিছিল যে ফেব্ৰুৱাৰী মাহতে চৰকাৰে 10,000 টকাটো প্ৰতিখন মহিলাসকলৰ একাউণ্টত সোমাই দিব বুলি চৰকাৰে ঘোষণা কৰিছে। যদি আপুনি এজন গোটৰ সদস্য হয় তেনেহ'লে আপোনালোকে এইটো জনা অতি প্ৰয়োজন হয় যে আপোনালোকে যে ফৰ্মটো ফিল কৰিছিলে, ফৰ্মটো জমা দিছিলে, তাত আপোনাৰ কিবা ভুল হৈ আছে নেকি? যদি আপোনালোকৰ কিবা ভুল হৈ থাকে তেনেহ'লে টকাটো আপোনালোকে নাপাব। আপোনালোকে নিশ্চয় জানে যে আৰু বেছি দিন সময় নাই, ফেব্ৰুৱাৰী মাহৰ প্ৰথমৰ পৰাই টকাটো সোমাই যাব বুলি চৰকাৰে ঘোষণা কৰিছিলে বহুতো সংবাদ মাধ্যমৰ জৰিয়তে। এতিয়া কথা হ'ল যে আপোনালোকে যে ফৰ্মটো ফিল কৰিছিলে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, এই ফৰ্মটো ফিল কৰোঁতে আপোনাৰ কিবা ভুল হৈছিলে নেকি? আপোনাৰ কিবা নামৰ খেলি মেলি হৈছিলে নেকি? বা আপোনাৰ একাউণ্ট নম্বৰৰ খেলি মেলি, আপোনাৰ যিকোনো তথ্য হয় কিবা ভুল হৈছে নেকি? বা আপোনাৰ এই তথ্যখিনি অনলাইনত আপলোড হৈছে নে নাই সেইখিনিও যদি আপোনালোকে জানিব বিচাৰে বা আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে ঘৰত বহিয়ে চাব বিচাৰে যে আপোনাৰ তথ্যখিনি অনলাইনত আছে নে নাই, যদি চাব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত আমি আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে চাব পাৰিব যে আপোনাৰ ফৰ্মটো অনলাইনত আপলোড হৈছে নে নাই বা আপোনাৰ কিবা ভুল হৈ আছে নেকি। সকলোখিনি তথ্য সহকাৰে আমি পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক দেখুৱাই